সকলো ভালে আছে না? ভালো লাগিছে নি? মোৰো লগা নাহে লাগিছে। ৰাইজৰ ইমান মৰম দেখিছো, ইমান আশীৰ্বাদ দেখিছো, যে ৰাইজৰ মৰম আশীৰ্বাদত মানে কিবা আবেগিক হৈ গৈছো। যেতিয়া এই যাত্ৰা 8.5-9 বছৰৰ যাত্ৰা, কেতিয়াবা মাজে মাজে হতাশ হৈ পৰোঁ, কি কৰি আছো বুলি ভাবোঁ। কিন্তু আজি যেতিয়া মই টোল গেটত মই আৰম্ভ কৰিছিলোঁ, যোৱা 8.5 বছৰত মই কি হেৰুৱালো নাজানো, কিন্তু যোৱা 8.5 বছৰত মই যি ঘটিছো তাৰ আজি সকলো ফল মই আজি পাইছো। আপোনালোকে বুজিব যে মোৰ দৰে এখন LP স্কুলৰ শিক্ষকৰ ল'ৰা মই গৌৰৱেৰে কওঁ, মোৰ মাতৃ এগৰাকী LP স্কুলৰ শিক্ষক আছিল। আমি মধ্যবিত্ত পৰিয়ালৰ পৰা জন্ম হৈ আজি এইখিনিলৈকে আহিব পাৰিছোঁ। ৰঙানদীত আহোঁতে, পূৰ্বৰ নাও পইচাত আহোঁতে এটা সপোন লৈ আহিছিলোঁ। মোৰ এটা, যেতিয়া মই দিল্লীত পঢ়ি আছিলোঁ, মোৰ এটা ঘটনা মনত পৰে। সেই সময়ত এটা খুব কংগ্ৰেছৰ চৰকাৰ আছিল, খুব ডাঙৰ এটা ঘটনা ঘটিছিল। আপোনালোকে সকলোৱে জানে, নিৰ্ভয়া হত্যাকাণ্ড হৈছিলে। এজনী ছোৱালীক বলৎকাৰ কৰা হৈছিলে, নিৰ্ভয়া হত্যাকাণ্ড হৈছিলে। আৰু সেইদিনাখনিয়ে মই মোৰ পঢ়া তাতে সামৰি মই কৈছিলোঁ যে আহিবলগীয়া সময়ত এইটো কাৰণে সমাজনীতি কৰিম, মোৰ এজনো ভাই ভনীক কোনো ৰঙা চকু দেখাব নোৱাৰে, এইটো কাৰণে ৰাজনীতি কৰিম। মই আজি কৈ থৈছোঁ যে আহিবলগীয়া সময়ত মাত্ৰ 20টা দিন, 20টা দিনৰ পাছত মোৰ সকলো ভনী, মোৰ সকলো মায়ে ৰাতি 12টা, 1টা, 3টা বজাতো য'ত মন যায়, যেনেকে মন যায় তেনেকে ঘূৰিব, তাৰ প্ৰতিশ্ৰুতি দিব পাৰে।